এটা একটা এব্রিভিয়েশন আছে, জি ফর গ্লোবেল, আর ফর রিসোর্স, এইচ ফৰ হিউমেন আৰু পি ফৰ পিচ আৰু এফ ফৰ ফৰাম। আৰু তেওঁলোকৰ এটা বৃহৎ প্ৰতিষ্ঠান, আৰু এই প্ৰতিষ্ঠানৰ অধ্যক্ষ দায়িত্বত আছে, পৰিচালনা দিয়া আছে শ্ৰী ৰমন। তেখেতৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এটি অনুষ্ঠান, আৰু এই অনুষ্ঠানটোই প্ৰতি বছৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা বিশিষ্ট লোকসকলক সম্বৰ্ধনাৰে উপকৃত কৰে। এইবেলি আমাৰ দক্ষিণ কামৰূপৰ তৰফৰ পৰা কেইবাগৰাকীও পাইছে বিভিন্ন শিতানত। আমাৰ অপূৰ্বদেৱ শৰ্মাই পালে জ্যোতিষশাস্ত্ৰ বিষয়ত, আৰু আমাৰ ভাগত পৰিছে গৌতম বুদ্ধ এৱাৰ্ড, নেশ্যনেল এৱাৰ্ড, এইকেইটা ৰাষ্ট্ৰীয় সন্মান। ঠিক তেনেকৈ আমাৰ দিলীপ নাথেও এটা পাইছে, এজন ৰজনী বড়ো বুলি তেখেতেও পাইছে সমাজ সেৱক বঁটা। বঁটাটোৰ লগত কি প্ৰদান কৰা হৈছে? বঁটাত এটা ট্ৰফি দিয়া হয়, এখন তেওঁলোকৰ প্ৰতিষ্ঠিত অনুষ্ঠানৰ পৰা এখন চাৰ্টিফিকেট, আৰু এখন যিটো অঞ্চলত হয় সেই অঞ্চলৰ প্ৰচলিত এখন মানে গামোচা বুলিয়ে ক'লো, আমাৰ চেলেং বা গামোচা তেনেকুৱা দিয়ে। আহিছে এবাৰ যি কি নহওক, সৰু হওক ডাঙৰ হওক, এইটো মেটাৰ নকৰে। ইমান সৰু দিল্লীৰ পৰা আপোনালৈ এৱাৰ্ড এটা অহাটো এইটো বৰ ডাঙৰ কথা। কেনেকুৱা আজি অনুভৱ? নমস্কাৰ। প্ৰথমতে সমূহ ৰাইজলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আচলতে মোৰ খুব আনন্দিত দিন বুলিয়ে ক'ব লাগিব। মই সুদূৰ দিল্লীৰ পৰা মোলৈ এটি বঁটা প্ৰদান কৰিছে, তেখেতসকলে মোক আমন্ত্ৰণ কৰিছিল, কিন্তু মোৰ অসুবিধাপূৰ্ণ মই যাব নোৱাৰিলোঁ। এই বঁটাটো আহিছিল আচলতে দিল্লীৰ GHRPF ৰিচাৰ্চ প্ৰতিষ্ঠানৰ তৰফৰ পৰা ডক্টৰ BR আম্বেদকাৰ বঁটা মোলৈ প্ৰদান কৰিছে 2026 বৰ্ষত। এইবেলি তেখেতৰ 6ষ্ঠ বৰ্ষ হয়। এই বঁটাটো মোক আজি মই যাব নোৱাৰাৰ কাৰণে আমাৰ সন্মানীয় হোমেন মেধি ডাঙৰীয়াৰ যোগেদি এই বঁটাটো প্ৰদান কৰিছে। বৰ্তমান মই এই বঁটা গ্ৰহণ কৰিলোঁ। এই বঁটা গ্ৰহণ কৰি মই নথৈ আনন্দিত হৈছোঁ, আৰু যাতে পুনৰাবৃত্তিও যাতে ইয়াতকৈ ভাল বঁটা লোৱাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। সমাজ সেৱাৰ পৰা, জ্যোতিষশাস্ত্ৰৰ তৰফৰ পৰা যথেষ্ট চেষ্টা কৰিম। আপোনাক এই বঁটাটো প্ৰদান কৰা হয় কিহৰ ওপৰত ভিত্তি কৰি বা বেছ কৰি আপোনাক মেইনলি? এইটো আচলতে মোক এইটো বঁটাটো প্ৰদান কৰিছে এষ্ট্ৰলজি অৰ্থাৎ জ্যোতিষীৰ তৰফৰ পৰা, জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰা এইটো ফালৰ পৰা মই এই বঁটাটো প্ৰদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।